আজি ওলাইছো বন্ধুসকল বিশেষ 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 এটি স্থানলৈ চলা চলা বন্ধুসকল ইয়া বাইকত তেল ভৰাও এতিয়া তেলৰ দাম চাওক পেট্ৰলৰ দাম চাওক বন্ধুসকল হেয়া দেখিছে তো ফুল টেংকি কৰি আকৌ ওলাই যাম আমি ইয়াৰ পৰা মোৰ লগত আছে ডিম্বেশ্বৰ শৰ্মা মোৰ ভাইটি মোৰ সহকৰ্মী তো শৰ্মা মানে আলুগুটি খানছ দেই মই অলপ অলপ নেপালী জানছ দেওবাৰ সেই কাৰণে দোকানবিলাক বন্ধ আছে চাওক বন্ধুসকল আৰু গোটেই চেণ্টাৰ টাউন খালী হৈ আছে বন্ধুসকল গন্তব্য স্থান পোৱাৰ আগতে পালো মহামৃত্যুঞ্জয় মন্দিৰ ভাবিলে এপাক সোমাই দৰ্শন কৰি যাওঁ আৰু আপোনালোকে দৰ্শন কৰক চাওক এয়া মহামৃত্যুঞ্জয় মন্দিৰ হৰ হৰ মহাদেৱ জয় শিৱ শম্ভু এতিয়া আছো বন্ধুসকল সীতা জখলা আমলিঘাট ইয়াতে চাওক হোটেলত এয়া চাহ খাই আছো ইয়াতে বিৰাট ধুনীয়া চাহ দিয়ে বন্ধুসকল একদম টেষ্টি টেষ্টি মই কালি বন্ধুসকল আহি পাই গৈছো গন্তব্য স্থান বন্ধুসকল জুবিন ক্ষেত্ৰলৈ অহা গাড়ীৰ লাইন চাওক বন্ধুসকল কেনেকৈ লাইন লাগি আছে গাড়ী চাওক ক'ৰ ক'ৰ পৰা মানুহ আহিছে আপোনালোকে নিশ্চয় ধাৰণা কৰক বৰ্তমান আছো জুবিনাৰ সমাধি ক্ষেত্ৰত চাওক বন্ধুসকল এইপিনে হৈছে জুবিনাৰ সমাধি ক্ষেত্ৰ ফ্ৰণ্ট কেমেৰা অন কৰি দেখুৱাইছোঁ আপোনালোকক চাওক অগণন মানুহৰ ভিৰ ইয়াতে দেখিছে বন্ধুসকল ইয়াতে নাম কীৰ্তন কৰি থকা হৈছে বন্ধুসকল চাওক মানুহ কেনেকৈ গৈ আছে লানি নিচিগাকৈ এনেকুৱা অনুভৱ হৈ আছে যেন মই অম্বুবাচী মেলাতহে গৈ আছো আমাৰ লোকেল হয় না একদম লোকেল এখন দাম কিন্তু বহুত কিমান দাম এখন 500 দিব লাগিব এইটো গুঠাই 200 টকা এইটো দহি বটা আছে একদম অৰিজিনেল এখন অৰিজিনেল ন ঠিক আছে এইখনহে বাহিৰৰ চাগৈ এইখনৰ নিচিনা গামচা এখনো নক'ব ইয়াতে এখন দেখিলে গম পোৱা যায় না ধৰিও গম পাই গৈছে সেইকাৰণে মই চেম্পুল দেখিছোঁ যায় না সৰুৰ পৰা ধূপ চাকি ল'লো জ্বলাবলৈ তো যাওঁ জ্বলাওঁগৈ চাওক বন্ধুসকল প্ৰশাসনে এম্বুলেঞ্চৰ ব্যৱস্থা ফায়াৰ ব্ৰিগেড ছাৰ্ভিচ সকলোবিলাক যোগাৰ কৰি ৰাখিছে যাতে কোনো ধৰণৰ অঘটন নঘটে আৰু যদি অঘটন ঘটিলেও ব্যৱস্থা ল'ব পৰা যায় বহুত বহুত ধন্যবাদ জনাইছোঁ তাৰ বাবে প্ৰশাসন ব্যৱস্থাক চাওক বন্ধুসকল সকলো পিনে এম্বুলেঞ্চ ফায়াৰ ছাৰ্ভিচ আছে আৰু আগত চাওক এয়া জুবিনদাৰ সমাধি ক্ষেত্ৰ বন্ধুসকল এনেকুৱা লাগি আছে যেন মন্দিৰলৈহে আহিছোঁ চাওক আমি ধূপ চাকি লৈ গৈছোঁ সমাধি ক্ষেত্ৰলৈ চাকি এগছি জনাওঁ বুলি এনেকুৱা ফিলিংছ আপোনালোকে আহিলেও নিশ্চয় অনুভৱ কৰিব বন্ধুসকল এটা কথা ভালকৈ মন কৰক জুবিন দাই চাওক কিমান মানুহক কৰ্মসংস্থাপন দি গৈছে তেওঁ বন্ধুসকল অগণন ভক্ত আহি শ্ৰদ্ধাঞ্জলি জনাইছে ভক্ত বুলিয়ে ক'ব লাগিব কাৰণ বৰ্তমান জুবিন দা হৈ থকা তেওঁ ভগৱান হৈছে আৰু অশ্ৰুসিক্ত নয়নেৰে সকলোৱে আহি জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাইছে আজি মোৰ এই ভিডিঅ'ৰ যোগেদি আপোনালোকক মই দেখুৱালোঁ মোৰ চেনেলত যদি নতুনকৈ চাই আছে তেতিয়াহ'লে নিশ্চয় ফ'ল' কৰি দিব ঠিক আছে বন্ধুসকল আগলৈ আৰু ভিডিঅ' দেখুৱাইছোঁ আপোনালোকক চাই থাকক
চাওক বন্ধুসকল, জুবিন দাক কুঁৱৰী নাও বনাই লৈ আহিছে। চাওক জুবিন দাৰ প্ৰতি কিমান প্ৰেম থাকিব পাৰে ইয়াৰ দ্বাৰা আপোনালোকে বুজি পাব বন্ধুসকল। বন্ধুসকল, আজিৰ মোৰ অনুভৱ, মই কোনো সমাধি ক্ষেত্ৰলৈ অহা নাই, মই আহিছোঁ মন্দিৰলৈ, পবিত্ৰ স্থানলৈ। বন্ধুসকল, জুবিন দাক ইয়াতে সমাধিস্থ কৰা হৈছিলে আৰু এই মানুহজনক দেখিছে গামোচা আনি থকা, তেওঁ স্ব ইচ্ছাই নিজৰ সেৱা আগবঢ়াই গৈ আছে। বৰ্তমান জুবিন দাৰ সমাধি ক্ষেত্ৰলৈ যাবলৈ ওলাইছোঁ আৰু এয়া আছোঁ লাইনত। চাওক বন্ধুসকল, এয়া পামহি এতিয়া জুবিন দাৰ। বন্ধুসকল, ইয়াত চিত্ৰ অংকন কৰি থকা হৈছে জুবিন দাৰ ভগৱান বৌদ্ধৰ আধাৰত। চাওক কি সুন্দৰকৈ জুবিন দাৰ ছবি অংকন কৰা হৈছে। দাদাজনক চেলুট জনাইছোঁ তাৰ বাবে, আৰু দেখি বহুত মনটো আপ্লুত হৈ গ'ল। জয় জুবিন দা। জুবিন দাৰ প্ৰতি ইমান প্ৰেম চাওক বন্ধুসকল মানুহৰ। সঁচাই বন্ধুসকল, চাওক আমি সমাধি ক্ষেত্ৰত আছোঁ নে মন্দিৰত আছোঁ, আপোনালোকে নিশ্চয় কমেণ্ট কৰিব। চাওক এয়া জয়